আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 সোশিয়াল ষ্টাডিজৰ এটা সিৰিজ আজিৰ পৰা আৰম্ভ কৰা হ'ল আৰু এই সোশিয়াল ষ্টাডিজ সিৰিজটোত আমি ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সোশিয়াল সায়েন্স কিতাপৰ যিখিনি টপিকস আছে এই টপিকখিনি আমি কভাৰ কৰিম ঠিক আছে গুটি টপিক কভাৰ কৰা হ'ব ক্লাস 6 ৰ পৰা 10 লৈকে আৰু আপোনালোকে জানে যে সোশিয়াল ষ্টাডিজৰ পৰা মুঠ 30 মাৰ্ক থাকিব সো এই কাৰণে প্ৰতিটো কনসেপচুৱেল টপিক জনাটো দৰকাৰ আৰু কনসেপচুৱেল টপিক শেষ হোৱাৰ পিছত আমি এমসিকিউ খিনি চাম ঠিক আছে প্ৰথমে আমি কনসেপ্ট বুজিম ঠিক আছে তো ফার্স্ট আমি জানি লও যে সোশিয়াল সায়েন্সৰ ক্লাস 6 ৰ কিতাপখনত মুঠ তিনিটা পাৰ্ট আছে ফার্স্ট পাৰ্টখন হৈছে জিওগ্ৰাফি মানে হৈছে ভূগোল দুই নম্বৰটো হৈছে হিষ্ট্ৰি মানে হৈছে ইতিহাস ঠিক আছে আৰু তিনি নম্বৰটো হৈছে পলিটি আৰু লগত ইকোনমি দিয়া আছে পলিটি ইয়াৰ লগতে ইকোনমি দিয়া আছে ঠিক আছে ইকোনমি একেলগে দিয়া আছে পলিটি এন্ড ইকোনমি তো তিনটা মূল আপোনাৰ পাৰ্টস আছে তো আজি আমি পঢ়িম পলিটি এন্ড ইকোনমি পাৰ্টৰ মূল বিষয়বস্তুখিনি তো পলিটি এন্ড ইকোনমিৰ ভিতৰত আমি কি পঢ়িব লাগিব এক নম্বৰ পঢ়িব লাগিব আমাৰ মৌলিক প্ৰয়োজনসমূহ যা কোৱা হয় আৰু বেসিক নিডস দুই নম্বৰ উন্নত জীৱনৰ প্ৰয়োজনসমূহ নিডস অফ আ কোৱালিটি লাইফ জীৱন ধাৰণৰ মান উন্নত প্ৰযুক্তিৰ প্ৰভাৱ কৃষি উদ্যোগ সেৱা কেন্দ্ৰত প্ৰযুক্তিৰ প্ৰভাৱ চৰকাৰৰ ধাৰণা বিভিন্ন প্ৰকাৰৰ চৰকাৰ ঠিক আছে কনসেপ্ট অফ গভৰ্নমেন্ট এন্ড ভেৰিয়াস টাইপস অফ গভৰ্নমেন্ট যেনে পঞ্চায়ত গভৰ্নমেন্ট আছে স্টেট গভৰ্নমেন্ট আছে সেন্ট্রাল গভৰ্নমেন্ট আছে ঠিক আছে স্বায়ত্তশাসিত শাসন আছে এই গুটিখিনি পঢ়িব লাগিব এই চেপ্টাৰ গণতন্ত্ৰ বিষয় পঢ়িব লাগিব দ্যাট মিন্স ডেমক্ৰেসি এন্ড ইটস নীতি দ্যাট মিন্স প্ৰিন্সিপাল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সেন্ট্রাল এন্ড স্টেট গভৰ্নমেন্ট স্বায়ত্তশাসিত মানে ব্যৱস্থা কি আছে লোকাল সেলফ গভৰ্নমেন্ট কোনখিনি আছে যেনেকা বিটিএডি বিটিসি ঠিক আছে কাৰ্বি আলং তেনেকুৱা ধৰণৰ এইবোৰ আমাৰ পঢ়িব লাগিব এটা এটা কৈ তো আজি পঢ়িম আমি ফাৰ্স্ট কি আছে আমাৰ মৌলিক প্ৰয়োজনসমূহ তো আমাৰ মৌলিক প্ৰয়োজনসমূহ দ্যাট মিন্স বেসিক নিডস কি বেসিক নিডস চেপ্টাৰটোৰ ভিতৰত আপোনালোকে পাব যে মানুহ এজন যেতিয়া পৃথিৱীত জন্ম লাভ কৰে তেতিয়া মানুহৰ মেইন কামটো কি হয় পৃথিৱীত জন্ম লাভ কৰাৰ লগে মানুহজন জীয়াই থাকিব লাগিব তো জীয়াই থকাৰ কাৰণে মেইন তিনিটা বস্তুৰ দৰকাৰ হয় বেসিক নিডস যাক কোৱা হয় বেসিক নিডস মূল তিনিটা বস্তুৰ দৰকাৰ হয় এই তিনিটা বস্তু কি মানুহ জীয়াই থকাৰ কাৰণে এই পৃথিৱীত জীয়াই থকাৰ পৰা মৰি যোৱালৈকে মৃত্যুবৰণ কৰালৈকে মানুহৰ তিনিটা বস্তুৰ খুব দৰকাৰ হয় সেই তিনিটা বস্তু এক নম্বৰ ছবিত দেখিছে এইটো যে এক নম্বৰটো হৈছে ফুড দ্যাট মিন্স খাদ্য দুই নম্বৰ কি দিছে পোশাক দ্যাট মিন্স হেৰি দেখিছে কি বুলি কয় এইটো সাজ পোশাক বা কাপোৰ পৰিধান বুলি যাক কওঁ আমি মহিলাজনী কি কৰিছে কাপোৰ পৰিধান কৰি আছে আৰু তিন নম্বৰ ফটোত কি দেখিছে বাসগৃহ মানে ঘৰ এখন লাগিব ঠিক আছে আপুনি খাদ্য খালে কৰবাৰ পৰা মেনেজ কৰি ফলে খালে বা মাছে খালে বা মাংসই খালে বা যি নাপালে কিয় আপুনি খালে খোৱাৰ পিছত আপুনি কি কাপোৰ লাগিব সভ্য সমাজত জীয়াই থাকিবলৈ হলে আপোনাৰ কাপোৰৰ প্ৰয়োজন আছে ঠিক আছে যেহেতু বৰ্তমান সভ্য সমাজ আগত অসভ্য সমাজ আছে তেতিয়া কথা বেলেগ সভ্য সমাজত কি লাগিব আপোনাৰ কাপোৰ লাগিব তো কাপোৰ আপুনি পৰিধান কৰিলে কৰাৰ পিছত কি হ'ব আপুনি থাকিব লাগিব তো থকাৰ কাৰণে আপুনি তো বাহিৰত থাকিব নোৱাৰিব ঘৰ এখন দৰকাৰ হ'ব তো সিম্পল কথা মানুহৰ বেসিক নিডস তিনটা ফুড কাপোৰ আৰু হৈছে ঘৰ ঠিক আছে এতিয়া চাওক মানুহ হিচাপে জীয়াই থাকিবলৈ গলে বিভিন্ন বস্তুৰ প্ৰয়োজন হয় যেনে ভাত ৰুটি ফলমূল কাপোৰ কানি বাচন বৰ্তন চকী মেজি ঘৰ দুৱাৰ খেলা সামগ্ৰী বিদ্যালয় চিকিৎসালয় এইবোৰটো লাগিবই চিকিৎসালয় লাগিব এডুকেশ্যনৰ কাৰণে বিদ্যালয় লাগিব এই বস্তুসমূহৰ ভিতৰত কেইটামান বস্তু একেবাৰে অপৰিহাৰ্য যেনে খোৱা বস্তু কাপোৰ কানি আৰু বাসগৃহ দ্যাট মিন্স এই তিনটা বস্তু হৈছে মেইন বেসিক নিডস আমাৰ খোৱা বস্তু কাপোৰ কানি আৰু হৈছে বাসগৃহ বুজি পালে ঠিক আছে নেক্সট এইবিলাকৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় মানুহৰ জীৱন ধাৰণৰ বাবে এনে অপৰিহাৰ্য বা এবাৰ নোৱাৰা প্ৰয়োজনকে মৌলিক প্ৰয়োজন বুলি কয় তো মৌলিক প্ৰয়োজন মানে বুজাই দিলো তো মানুহৰ মৌলিক প্ৰয়োজন বুলি যদি প্ৰশ্ন আহে তেনেহলে তিনটা মৌলিক প্ৰয়োজন থাকে খোৱা বস্তু কাপোৰ কানি আৰু বাসগৃহ ঠিক আছে এতিয়া চাওক যে মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে বস্তুৰ উৎসসমূহ ক'ৰ পৰা পোৱা যায় ঠিক আছে এটা খাদ্য আমি বুজি পালো যে খাদ্য লাগে আৰু সাজপাৰ লাগে আৰু বাসস্থান লাগে খাদ্যৰ উৎসসমূহ ক'ৰ পৰা পাম শস্যৰ পৰা পাম ফলমূলৰ পৰা পাম মাছ মাংসৰ পৰা পাম শাক পাচলিৰ পৰা পাম গাখীৰৰ পৰা পাম কণীৰ পৰা পাম পানীৰ পৰা পাম আদি এতিয়া সাজপাৰ কপা এৰি মুগা পাট ঊণ সূতা ঠিক আছে ঊণ সূতা মানে হৈছে উল ইংলিছত কোৱা হয় উল ঠিক আছে মৰাপাট আদি ঠিক আছে এৰি মানে এৰি জানে ঠিক আছে আৰু মৰাপাট মানে হৈছে জুট ঠিক আছে তো এইকেইটা হৈছে সাজপাৰ দ্যাট মিন্স পোশাক ক'ৰ পৰা আপোনাৰ লোৱা হয় কপাৰ পৰা এৰি পৰা মুগাৰ পৰা পাটৰ পৰা উলৰ পৰা মৰাপাটৰ পৰা উৎপন্ন কৰা হয় বাসস্থানৰ কাৰণে মানুহ গছেদি গছৰ তলত মানুহ বাসস্থান বনাব পাৰে বাঁহেৰে বাসস্থান মানে খেৰেৰে বনাব পাৰে মাটিৰে বনাব পাৰে শিলেৰে বনাব পাৰে বালিৰে পাৰে লুৰে পাৰে সিমেন্টেৰে তো আজিকালি ঘৰ বনাই আছে মানুহ ঠিক আছে হল এইখিনি নেক্সট আহাৰৰ কাৰণে
কি হয় আহাৰৰ ভিতৰত মৌলিক আহাৰ কি প্ৰথমে আমি বুজিলো যে মানুহৰ জীয়াই থাকিবলৈ মৌলিক প্ৰয়োজন কি এতিয়া আহিব যে মানুহৰ মৌলিক আহাৰ কি এটা মৌলিক আহাৰ বুজিবলৈ হলে এটা ইয়াতে এক্সাম্পল দিছে কিতাপখনত যে দিনটোৰ ভিতৰত আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো তাৰে কিছুমান মূল আহাৰ আৰু কিছুমান উপ আহাৰ আছে তাৰমানে আমি এতিয়া বুজি মূল আহাৰ কাক কয় আৰু উপ আহাৰ কাক কয় ঠিক আছে আমি কি বুজি মূল আহাৰ কাক কয় উপ আহাৰ কাক কয় ঠিক আছে এই বিষয়ে জানিবলৈ তলৰ কাহিনীটো পঢ়িব লাগিব যে 3 দিন হল ফাৰানৰ অসুখ ফাৰান নামৰ এজন ল'ৰা আছিল তেওঁৰ কি হৈছে অসুখ হোৱাৰ পিছত পেটৰ বিষ হৈছে মায়ে কি কৰিলে ডক্টৰ তাত লৈ গল এটা ডক্টৰে খুদিলে যে দিনটোৰ ভিতৰত ফাৰানে মূল খাদ্য হিচাপে কি খায় তো ফাৰানের মাকে কলে যে তেওঁ বিভিন্ন ধৰণৰ বস্তু খায় ভাজা বস্তু খায় চিপস খায় চকলেট খায় চানাচুৰ খায় মেগি খায় এইবোৰ খায় ঠিক আছে তাৰপিছত ডক্টৰে পুনৰ খুদিলে যে মেইন বস্তু কি খায় ঠিক আছে মৌলিক খাদ্য কি খায় তো তেতিয়া তাৰ মাকে বুজি পোৱা নাছিলে মাকে খুদিলে ডক্টৰক যে স্যাৰ মৌলিক আহাৰ বুলি কি বুজাইছে মই বুজি পোৱা নাই ঠিক আছে তেতিয়া ডক্টৰে ধুনীয়াকৈ বুজাই দিলে কথাষাৰ যে পিছে তাই মূল আহাৰ ভালদৰে খায় নে এনেকে সুধিছিলে তো খুদাৰ পিছত ডক্টৰে খুব ধুনীয়াকৈ বুজাই দিলে ঠিক আছে যে এই দিনত আমি বিভিন্ন বস্তু খাওঁ যদিও এইবাৰ ডক্টৰে তেওঁলোকলৈ চাই বুজাবলৈ ধৰিলে এটা দিনত আমি বিভিন্ন বস্তু খাওঁ যদিও দুপৰীয়া আৰু ৰাতি নিয়মীয়াকৈ ভাত আৰু ৰুটি খাব লাগে এইদৰে দিনত দুবেলা নিয়মীয়াকৈ খোৱা আহাৰকে মূল আহাৰ বুলি কয় তো মূল আহাৰ কাক কয় যে দিনত দুবাৰকৈ খোৱাকে মূল আহাৰ বুলি বুজায় ঠিক আছে তো মূল আহাৰৰ ভিতৰত কেইবাৰ খাব লাগে বুজাইছে দুবাৰ খাব লাগে তো মূল আহাৰ মানে 2 টাইমছ এটা হৈছে দুপৰীয়া আৰু ৰাতি কি খাব লাগে ভাত নতুবা ৰুটি ঠিক আছে আৰু চানাচুৰ বুট চকলেট বাকি যিমান বস্তু আছে মানে খাদ্যৰ কাৰণে বিভিন্ন বস্তু বজাৰত পায় বা ঘৰত পায় এইবোৰ সব আহাৰ নহয় এই সকল হৈছে উপআহাৰ তো উপআহাৰ মানে বুজি পালো আহাৰৰ ভিতৰত দুটাই বস্তু আহে এটা হৈছে ভাত অথবা ৰুটি ঠিক আছে মূল আহাৰ আৰু ভাত আৰু ৰুটিৰ বাহিৰে যিমান খাদ্য আছে পৃথিৱীত সব হৈছে উপআহাৰ তো কনসেপ্ট ক্লিয়াৰ হ'ল আহাৰ মূল আহাৰ আৰু সাব ফুড আৰু মেইন ফুডৰ বিষয়ে বুজি পালে এটো হৈছে মেইন ফুড আৰু এইখিনি হৈছে সাব ফুড ক্লিয়াৰ হ'ল তেনেহলে আমাৰ ফাৰহানে দেখোন মূল আহাৰ ভালকে নাখায় ঠিক আছে তেতিয়া ডক্টৰে কলে যে ভিটামিন সি লব লাগে ঠিক আছে ভিটামিন সি খাব লাগে জিংক খাব লাগে ঠিক আছে এই কাৰণে কি কৰিব যেহেতু কিতাপখনৰ ভিটামিন সি বিষয়ে জিংকৰ বিষয়ে আছে এই কাৰণে আমাৰ অলপমান সায়েন্সৰ বিষয়ে পঢ়ি যাব লাগিব যে ভিটামিন সি যুক্ত আহাৰ কি আছে তো যেনেকুৱা নিমু হৈছে ভিটামিন সি থাকে নিমুত ভিটামিন সি থাকে টেঙা বস্তু যিমান আছে যেনেকুৱা মৌসুমীত ভিটামিন সি থাকে ঠিক আছে এই কাৰণে আপোনালোকে কি কৰিব মই কোৱেশ্চন দি দিম পিছত টেলিগ্ৰাম চেনেল আছে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন কৰি ল'ব ডেসক্ৰিপচন বক্সত লিংক আছে মই টেলিগ্ৰাম চেনেলত কি কৰিম ঠিক আছে ইয়াৰ হেইটো দি দিম কি বুলি কয় আপোনাৰ এমসিকিউ বুট দি দিম এটো চেপ্টাৰ পঢ়োৱা হে কোৱাৰ পিছতে সলিউশন কৰিব আৰু যদি ইংলিশ মিডিয়াম ষ্টুডেন্ট থাকে যেখিনি বুজাত অসুবিধা হৈছে তেন্তে ইংলিশ মিডিয়ামৰ পিডিএফ খিনি মই তাতে প্ৰভাইড কৰি দিম ঠিক আছে টেলিগ্ৰামত তো কি কলো যে ভিটামিন সি খাব লাগে জিংক খাব লাগে জিংক কত পায় জিংক একচুয়ালি মাংসত পায় ঠিক আছে মাংসত পায় জিংক তো জিংক থকা খাদ্য কি আছে এইখিনি আপোনালোকে পঢ়ি যাব তো বুজি পাইছে এনেকে ডক্টৰ বুজাই দিলে যে মানুহ এজন ভালকে জীয়াই থাকিবলৈ পুষ্টিযুক্ত খাদ্য খাব লাগে নিউট্ৰিশনাল ফুড খাব লাগে নিউট্ৰিশনাল ফুডৰ ভিতৰত ভিটামিন সি জিংক এইবোৰ হৈছে খুব ইম্পৰ্টেন্ট এটা ফুড ঠিক আছে তো এইখিনি আপোনালোকে পঢ়ি যাব তো এতিয়া কথা হল অঞ্চল ভেদে মানুহৰ প্ৰধান আহাৰ ভিন ভিন হ'ব পাৰে ঠিক আছে এতিয়া কিতাপখনত কি কৈছে যে অঞ্চল ভেদে যেনেকৈ অসমৰ খাদ্য বেলেগ হ'ব ইউপিৰ খাদ্য বেলেগ হ'ব গুজৰাটৰ খাদ্য বেলেগ হ'ব ঠিক আছে তাত ভৌগোলিক পৰিৱেশ হিচাপে মাটি হিচাপে খাদ্য বিলাক বেলেগ হৈ থাকে যেনেকৈ আমাৰ ইয়াতে চাউলৰ উৎপন্ন ধুনীয়াকৈ আমি ধান খেতি কৰিব পাৰো যাৰ কাৰণে আমি ভাত খাওঁ ঠিক আছে কিছুমান ৰাজ্যত কিয় ধানৰ খেতি নহয় তেওঁলোকে কি কৰিব তেওঁলোকে তো ভাত নাপায় তেওঁলোকে বেলেগ বস্তু খাই জীয়াই থাকিব লাগে তো ইয়াৰ ভিতৰত উদাহৰণ স্বৰূপে দিছে যে অসমৰ জলবায়ু আৰু মাটি ধান উৎপাদনৰ বাবে উপযোগী হোৱাকে অসমৰ মানুহ ভাত খায় ঠিক আছে তেনেদৰে পাঞ্জাব হাৰিয়ানা ইউপি বিহাৰ আদি যথেষ্ট পৰিমাণে ঘেঁহু উৎপন্ন হোৱাৰ কাৰণে ইয়াৰ মানুহে ৰুটি খায় ঠিক আছে তো আমি যে কেতিয়াবা কৈ থাকো যে আমি ভাত খাওঁ বেলেগ ৰাজ্যৰ মানুহে যেনেকুৱা পাঞ্জাব হাৰিয়ানা ইউপি বিহাৰৰ মানুহে ৰুটি খায় কিয় খায় কাৰণ তেওঁলোকৰ তাত ঘেঁহুৰ খেতি বেছিকৈ হয় তো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যে পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ বিহাৰৰ মানুহৰ মূল খাদ্য কি ৰুটি ঠিক আছে ভাত আৰু ৰুটিৰ আনুষাংগিকভাৱে যিবোৰ ব্যঞ্জন খোৱা হয় সেইবোৰক মূল আহাৰৰ অন্তৰ্ভুক্ত খেতি বাতি কৰিব নোৱাৰা বাবে অঞ্চলৰ মানুহে কিছুমান অঞ্চলৰ মানুহে খেতি বাতি কৰিব নোৱাৰা কাৰণে কি কৰে মাছ জীৱ জন্তু আদি শিকাৰ কৰি খাদ্য খায় তো ইয়াতে খুব ইম্পৰ্টেন্ট এটা লাইন আছে যে মেৰু অঞ্চলৰ মানুহে স্লেজ গাড়ী চলাই সিল আৰু টিমি মাছ শিকাৰ কৰে ঠিক আছে মেৰু অঞ্চল যিখিনি আছে সেই মেৰু অঞ্চলৰ মানুহে কি কৰে তাতে যেটো খেতি নহব অঞ্চলটো হৈছে মেৰু অঞ্চল তাতে কি কৰে মানুহ স্লেজ গাড়ী চলায় স্লেজ গাড়ী মানে কি স্লেজ গাড়ী মানে হল যিখন গাড়ী ঠিক আছে
আইস অঞ্চলত চলে, বৰফ অঞ্চলত চলে, ঠিক আছে। প্ৰশ্ন আহিব পাৰে যে স্লেজ গাড়ী কাক কয়? স্লেজ গাড়ী হ'ল বৰফত চলা, বৰফ অঞ্চলত চলা এখন গাড়ী, ঠিক আছে। এই গাড়ীখনৰ নাম হৈছে স্লেজ গাড়ী, ইংলিছত হৈছে SLEDGE, স্লেজ গাড়ী, ঠিক আছে। তো কি কৈছে যে মেৰু অঞ্চলৰ মানুহে স্লেজ গাড়ী চলাই কি কি শিকাৰ কৰে? চিল, তিমি মাছ শিকাৰ কৰে, ঠিক আছে। নেক্সট লাইন এটা খুব ইম্পৰ্টেণ্ট লাইন, যে আৰবৰ অঘৰী, আৰবৰ যিবোৰ অঘৰী আছে তেওঁলোকে কি কৰে? অঘৰী বেদুইনবোৰে উটৰ মাংস, গাখীৰ আৰু খেজুৰ খাই জীৱন নিৰ্বাহ কৰে। তো আৰবৰ অঘৰীসকলে কি খাই জীৱন নিৰ্বাহ কৰে? প্ৰশ্ন আহিব পাৰে উটৰ মাংস, ঠিক আছে। প্ৰশ্ন আহিব পাৰে যে আৰবৰ হেৰিয়ে অঘৰীবোৰে কি খাই জীয়াই থাকে? অপশ্যন দি দিব যে ছাগলীৰ মাংস, ঠিক আছে, চৰাইৰ মাংস, উটৰ মাংস, এনেকে। তো আনসাৰ হ'ব উটৰ মাংস, গাখীৰ, খেজুৰ খাই জীৱন নিৰ্বাহ কৰে। তো এইবোৰ আপোনালোকে মাইণ্ড কৰি যাব, ঠিক আছে। নেক্সট চাওক সাজপাৰ। এতিয়া সাজপাৰৰ ভিতৰত আহিল শীত, তাপ, ৰ'দ, বৰষুণ, এইবোৰৰ পৰা শীত, তাপ, ঠিক আছে, ৰ'দ, বৰষুণ আদিৰ পৰা ৰক্ষা পাবলৈ, লগতে লজ্জা নিবাৰণ কৰিবলৈ আমাৰ কাপোৰৰ প্ৰয়োজন হয়। কাপোৰ আমাৰ কি কি কাৰণে প্ৰয়োজন হয়? বেছি ৰ'দ দিলে কি হ'ব? বেছি ৰ'দ দিলে আপুনি তো কম্বল গাত দি, ব্লেংকেট গাত দি বাহিৰত ওলাব পাৰিব নেকি? নোৱাৰিব। তেতিয়া আপোনাৰ কি হ'ব? গৰম কাপোৰ, ঠাণ্ডা কাপোৰ দৰকাৰ হ'ব। আৰু ঠাণ্ডাৰ দিনত কি হ'ব? ঠাণ্ডাৰ দিনত যদি আপুনি পাতল এখন চাৰ্ট পিন্ধি, টি চাৰ্ট পিন্ধি ওলাই যায়, ঠাণ্ডা বেছি লাগিব, তেতিয়া দিনত বেলেগ ধৰণৰ কাপোৰ লাগিব। বৰষুণ দিলে যাতে বৰষুণত তিতি নাযায় সেই ধৰণৰ কাপোৰ লাগিব। আৰু লাজ পৰিধান কৰিবলৈ, লজ্জা পৰিধান কৰিবলৈ আমাৰ কাপোৰৰ প্ৰয়োজন হয়, ঠিক আছে। আদিম যুগতো মানুহে গছৰ পাত, বাকলি, জন্তুৰ ছাল পৰিধান কৰি ঠাণ্ডা গৰমৰ পৰা সাৰিবলৈ চেষ্টা কৰিছে। কিন্তু এতিয়াৰ মানুহতো নোৱাৰে আদিম যুগৰ নিচিনা। এতিয়া আপুনি গছৰ পাত পিন্ধি কিনে বাহিৰত ওলাই যাব পাৰিব নেকি? জন্তুৰ ছাল পিন্ধি ওলাব পাৰিব? নোৱাৰিব, কাৰণ এতিয়া ভদ্ৰ সমাজৰ ফালে আমি আগবাঢ়ি গৈ আছো, ঠিক আছে। তো লাজ নিবাৰণৰ প্ৰয়োজনীয় হয়তো কিছু পৰিমাণে তেওঁলোকে অনুভৱ কৰিছিল। সাজপাৰ অবিহনে সভ্য জীৱন যাপন সম্ভৱ নহয়, সেয়ে সাজপাৰক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। তো সাজপাৰক মানুহৰ মৌলিক প্ৰয়োজন কিয় কোৱা হয়? কাৰণ হৈছে লজ্জা নিবাৰণ কৰাৰ কাৰণে সাজপাৰ খুব দৰকাৰ, ঠিক আছে, কাপোৰ খুব দৰকাৰ। তো জাতি, পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদি ভিন্নতাৰ বাবে সাজপাৰ বেলেগ বেলেগ হৈ থাকে, ঠিক আছে। তো কি হয়? বিভিন্ন ৰাজ্য হিচাপে, জনগোষ্ঠী হিচাপে কাপোৰ বেলেগ বেলেগ হৈ থাকে, ঠিক আছে। তো আমি পিন্ধা কাপোৰবোৰ সাধাৰণতে কপাহ, ঊণ, পলিষ্টাৰ, এৰী, মুগা, মৰাপাট আদিৰে তৈয়াৰী, ঠিক আছে। শীত প্ৰধান অঞ্চলত কি হয়? ঊণৰ কাপোৰ বেছি পৰে। ঊণ মানে হৈছে ইংলিছত যাক কয় উল। শীত প্ৰধান অঞ্চলত কি কাপোৰ পিন্ধে মানুহ? উলৰ কাপোৰ পিন্ধে, WWL, উলৰ কাপোৰ পিন্ধে, ঠিক আছে। গ্ৰীষ্ম প্ৰধান অঞ্চলত মানুহে কপাহী কাপোৰ পিন্ধে, কটন, ঠিক আছে। গ্ৰীষ্ম প্ৰধান অঞ্চলত মানুহে কি কাপোৰ পিন্ধে? কটন কাপোৰ পিন্ধে। বৰষুণ বেছি হোৱা অঞ্চলত, ঠিক আছে, মানুহে পানী নসৰা কাপোৰ বেছি পিন্ধে। তো বুজি পালো যে কোন সিজনত মানুহ কি ধৰণে কাপোৰ পিন্ধিব লাগে তাৰ বিষয়ে ইয়াতে কিতাপখনত বিৱৰণ দিছে। যে তাত ইয়াতে কিছুমান পিকচাৰ দেখা যায়। কাশ্মীৰী ছোৱালী কি ড্ৰেছ পিন্ধে, নগা যুৱকে কি পৰে, ৰাজস্থানী মহিলাই কি পৰে, সাউথ ইণ্ডিয়ানৰ ড্ৰেছটো জানে আপোনালোকে, সাউথ ইণ্ডিয়ান পুৰুষে কি পিন্ধে, ঠিক আছে। তো ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট লাইন আছে যে অসম এৰী, মুগা, পাট সূতাৰ কাপোৰৰ বাবে বিখ্যাত। অসম কি বাবে? তলৰ কোনটো অপশ্যনৰ বাবে বিখ্যাত? অপশ্যন দি দিব চাৰিটা। এৰী, মুগা, পাট সূতাৰ কাপোৰৰ বাবে বিখ্যাত। কামৰূপ জিলাৰ শুৱালকুছি গাঁৱৰ পাট কাপোৰ দেশ বিদেশত সমাদৰ লাভ কৰিছে। তো এইটো এটা প্ৰশ্ন আহিব যে কামৰূপ জিলাৰ ক'ত? শুৱালকুছিত পাট কাপোৰ পোৱা যায়, ঠিক আছে। তো এইখিনি গ'ল। নেক্সট হৈছে আমি চাম যে বাসস্থান। বাসস্থান মানে মানুহ জীয়াই থাকিবলৈ, ঠিক আছে। মানুহ খাদ্য খালে, ড্ৰেছ পিন্ধিলে, এতিয়া কি হ'ব? মানুহজন থাকিব লাগিব, কাৰণ ৰ'দ, বৰষুণ, বতাহ, ভূমিকম্প এইবোৰৰ পৰা বাচিবলৈ মানুহ এখনৰ ঘৰৰ খুব দৰকাৰ। সেই ঘৰখনো হ'ল এটা মৌলিক প্ৰয়োজন, ঠিক আছে। নেক্সট যিটো ইয়াতে কন্টেন্ট আছে, খুব মোস্ট ইম্পৰ্টেন্ট কন্টেন্ট হয়, এইখিনি আপোনালোকে পঢ়িবই এই চেপ্টাৰটোৰ ভিতৰত। ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ সাজে মানুহ। এতিয়া মানুহৰ বেলেগ বেলেগ ধৰণৰ ঘৰ সাজে। এতিয়া আমি অসমত যেনেকুৱা ঘৰ সাজিছো, বেলেগ ষ্টেটত নাসাজিব পাৰে, কাৰণ তেওঁলোকৰ হয়তো সেই ব্যৱস্থাখিনি নাই। তো উদাহৰণস্বৰূপে অসমৰ প্ৰচুৰ পৰিমাণৰ বাঁহ, খেৰ, কাঠ পোৱা যায় বাবে সাধাৰণতে অসমৰ মানুহে এনেবোৰ সামগ্ৰীৰে ঘৰ সাজে। তো অসমৰ মানে কি সামগ্ৰীৰে ঘৰ সাজে? ইয়াতে আমাৰ বাঁহ বহুত পোৱা যায়, খেৰ পোৱা যায়, কাঠ পোৱা যায়, সেইকাৰণে আমাৰ ঘৰবোৰ বাঁহ, খেৰ, কাঠেৰে বেছি তৈয়াৰ, ঠিক আছে। জাক আৰু জহৰ প্ৰকোপ বেছি হোৱা বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰে ঘৰ সাজে, ঠিক আছে। আৰু বিহাৰ চিয়াৰত কি হয়? ঠাণ্ডা বেছি হয়, বুজি পাইছানে?
কি হয় ঠাণ্ডা বেছি হয়, জাৰ বেছি হয়, তো তাতে মানুহে কি কৰে মাটিৰে ঘৰ বেছি সাজে। জলমগ্ন অঞ্চল হ্ৰদ আদি থকা মানুহে নাৱতে ঘৰ সাজি লয়। যিবোৰ অঞ্চলত জলমগ্ন, ঠিক আছে, জলমগ্ন মানে হৈছে সদায় পানী থাকে, বুজি পাইছা নে, সদায় পানী, চাৰিওপিনে নদী, চাৰিওপিনে ৰিভাৰ, সেইবোৰ অঞ্চলৰ মানুহে ঘৰ ক'ত সাজিব, চবতো ৰিভাৰ, পানীয়ে পানী, সেই মানুহে কি কৰে নাও বনাই লয়, নাওতে ইমান ধুনীয়াকৈ এখন ঘৰ বনাই লয়। এই ঘৰটোক কি বুলি কোৱা হয়, নৌকা গৃহ বুলি কোৱা হয়। এই ঘৰটোক নৌকা গৃহ কাক কয়, নৌকা গৃহ হ'ল নাৱত ঘৰ বনোৱা ঘৰকে নৌকা গৃহ বুলি কোৱা হয়, ঠিক আছে। কাশ্মীৰৰ ডাল লেকৰ মানুহে এনেকুৱা নৌকা গৃহ ব্যৱহাৰ কৰে। তো প্ৰশ্ন আহিব পাৰে যে নৌকা গৃহ কোন ঠাইৰ মানুহে ব্যৱহাৰ কৰে, ঠিক আছে, কাশ্মীৰৰ ডাল লেক, মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট। তো আৰু এটা ইম্পৰ্টেণ্ট লাইন, তুন্দ্ৰা অঞ্চলৰ এস্কিম সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ, তুন্দ্ৰাত কি হয় বহুত বড় মানে হেৰি হয়, বতাহ দিয়ে, ঠিক আছে, বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজে, ঠিক আছে। তো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন যে কোন অঞ্চলৰ মানুহে বৰফৰ টুকুৰাৰে ঘৰ সাজে, তুন্দ্ৰা অঞ্চলৰ। কোনে সাজে, এস্কিম সকলে, ঠিক আছে, প্ৰজাতিটোৰ নাম হৈছে এস্কিম। আৰু এইবোৰক কোৱা হয় ইগলু। ইগলু কাক কয়, প্ৰশ্ন আহিব পাৰে যে তুন্দ্ৰা অঞ্চলৰ এস্কিম সকলক ইগলু বুলি কোৱা হয়, ঠিক আছে, বা তুন্দ্ৰা অঞ্চলৰ এস্কিম সকলক কি বুলি কোৱা হয়, ইগলু বুলি কোৱা হয়, মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট লাইন, এইখিনি পৰা এইখিনিলৈকে, ঠিক আছে, এইবিলাক নোট ডাউন কৰি যাব। উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাঙৰ ঘৰ সাজে। তো চাং মানেতো জানে, এনেকুৱা ধৰণৰ চাঙৰ ঘৰ। তো চাঙৰ ঘৰ কোনে সাজে, উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ সাধাৰণতে বনৰীয়া জীৱ জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাঙৰ ঘৰ সাজে, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। তো বুজি পালে। তো এই চেপ্টাৰটোৰ ভিতৰত মেইনলি এইখিনি আছিলে টপিক, ঠিক আছে। ইয়াৰ পিছত আপোনাৰ এমচিকিউ কোৱেশ্চন কৰিব লাগিব, অনুশীলন কৰিব লাগিব। চেপ্টাৰটো শেষ হৈ গ'ল এইখিনিতে। এই চেপ্টাৰটোৰ পিছত অনুশীলন আছে, অনুশীলনটো মই টেলিগ্ৰাম চেনেলত দি দিম। টেলিগ্ৰাম চেনেলত জইন কৰি লওক, যিসকলে জইন কৰা নাই, যিসকলে আছে তেওঁলোকলৈ মই দি দিম। অনুশীলনখিনি কিন্তু মাষ্ট বি, কিয়নো তাত আপোনাৰ ফিল ইন দ্য ব্লেংকছ থাকে, ফিল ইন দ্য ব্লেংকছ খিনি কৰিলে আপুনি বুজি পাব যে চেপ্টাৰটো কিমানখিনি পঢ়িব পাৰিলে আপুনি, আৰু খুব ধুনীয়াকৈ নোট ডাউন কৰি যাওক, ঠিক আছে। বাকি নেক্সট যেটো ভিডিও হ'ব, নেক্সট ভিডিওটোত আমি এই দুটা চেপ্টাৰ কভাৰ কৰিম, উন্নত জীৱনৰ প্ৰয়োজনসমূহ আৰু জীৱন ধাৰণৰ মান প্ৰযুক্তি, দ্যাট মিন্স 18 নম্বৰ আৰু 19 নম্বৰ, নিডছ টু কোৱালিটি লাইফ এণ্ড ইম্পেক্ট টেকনলজি দ্য প্ৰমোটিং ষ্টেণ্ডাৰ্ড লাইফ, এই দুটা চেপ্টাৰ আমি এটা ভিডিওত কমপ্লিট কৰিম, ঠিক আছে। বা ট্ৰাই কৰিম যে তিনটা কভাৰ কৰাৰ কাৰণে, 18 19 এই তিনটা এটা ভিডিও শেষ কৰাৰ কাৰণে চেষ্টা কৰিম নেক্সট ভিডিওটো। তো এই সিৰিজটো আপোনালোকে কমপ্লিট কৰিব, ক্লাছ 6 পৰা ক্লাছ 10 লৈকে গোটেইখিনি মই সোশ্যাল ষ্টাডিজ আপোনালোকে কৰাই দিম খুব ধুনীয়াকৈ। ফাৰ্ষ্ট আমি কনসেপ্ট বুজিম, দেন আমি এমসিকিউ বুজিম, যাতে আপোনাৰ 30 মাৰ্কত 30 মাৰ্ক আপোনালোকে পাবলৈ সক্ষম হয় সিৰিজটো, ঠিক আছে। তো থ্যাংক ইউ সো মাচ।